সৰু সৰু ল'ৰা ছোৱালী যেতিয়া মনটো ফূৰ্তি কৰিব পাৰোঁ তেতিয়া কিন্তু সঁচাকৈ নিজৰ মনটো বহুত বেছি শান্তি পোৱা যায়। আসসালামু আলাইকুম, সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে চাওকচোন, আজি ৰাতিপুৱাই শুই উঠাৰ পাছতে ভতিজাটোৱে তাৰ লগৰকেইটাক লৈ পেলাই আহিলে পেহায়েকৰ আজি বাৰ্থডে বুলি। সিহঁতি অহা দেখি মই বহুত বেছি ভাল পালোঁ, কাৰণ আজি মই সিহঁতৰ কাৰণে স্পেচিয়েলি পিজ্জা বনাইছোঁ জানেনে। আৰু সিহঁতি বোলে মোৰ ভিডিঅ' চাই আহি পায়ে মোৰ ভতিজাটোৱে কৈছে, পিজান তোমাৰ ভিডিঅ' চাই ইহঁতি সদায় মোক কৈ থাকে তোমাৰ ঘৰলৈ যাম, তোমাৰ ঘৰলৈ আহিবলৈ, সেইকাৰণে আজি মই তাহাঁতক তোমাৰ ঘৰলৈ লৈ আহিলোঁ। মই বোলো ভালে কৰিলা, আকৌ ভালে কৰিলা, আহিলা যেতিয়া বোলো ইফতাৰ কৰি যাবা। তাৰ পাছতে আকৌ মোৰ মমাৰ ছোৱালী ভণ্টি আৰু ভণ্টিৰ ল'ৰাটো আহিলে। এয়া চাওকচোন তাৰ উৎপাত, সি আহি পাই ইমান বেছি ফূৰ্তি হৈছে। সঁচাকৈ সি যে আহিলে আমাৰ ঘৰখন বহুত বেছি ভাল লাগে, যিহেতু আমাৰ ঘৰত ল'ৰা ছোৱালী নাই। এইখিনিতে মই আপোনালোকক কৈ থওঁ, মোক বহুতেই কমেণ্টত সুধি আছিলে যে বাইদেউ আপোনাৰ ল'ৰা ছোৱালী নাই নেকি, বাইদেউ আপোনাৰ ল'ৰা ছোৱালী নাই নেকি। হয়, মোৰ বৰ্তমানলৈকে ল'ৰা ছোৱালী নাই। আপোনালোকে দুৱা আশীৰ্বাদ কৰিব যাতে মোৰ ঘৰখনতো এটা এনেকুৱা ধুনীয়া মনীয়া ল'ৰা ছোৱালী হয়। আৰু এয়া দেখিছে মোৰ ইফতাৰ বনাই মেলি ৰেডি হৈ গ'ল। আৰু আজি সিহঁতি আহিছে যেতিয়া, সিহঁতি হেনো সদায় ভিডিঅ'ত চাই থাকে মই বিৰিয়ানী বনাওঁ, কিবা কিবি বনাওঁ, সেইকাৰণে মই বোলো আজি সিহঁতৰ পচন্দৰে বনাওঁ। বিৰিয়ানী বনাইছোঁ, চিকেন বিৰিয়ানী। মই পিছে আপোনালোকক চিকেন বিৰিয়ানীৰ ৰেচিপিটো দিমকেহে আছোঁ, দিব পৰা নাই। মই বাৰু আপোনালোকক নেক্সট ভিডিঅ'ত মই চিকেন বিৰিয়ানীৰ ৰেচিপি মই আপোনালোকক দিম, কিন্তু মই আজি পিজ্জাৰ ৰেচিপিটোহে মই শ্বুট কৰিলোঁ, গতিকে আপোনালোকক মই বাৰু চিকেন বিৰিয়ানীৰ ৰেচিপিটো নেক্সট ভিডিঅ'ত দিম। এফালে এয়া ইফতাৰ উলিয়াই মেলি ৰেডি কৰি লৈছোঁ। আজি মই আকৌ মোৰ মমাৰ ছোৱালীজনীকে দিলোঁ, তাইকে ক'লোঁ তুমি আজি সজাই মেলি দিয়া বুলি। ইফতাৰ মুখৰ আগত লৈ আমাৰ পোৱালীকেইটাই দোৱা কৰিছে। চাওকচোন, পেহায়েকলে বহুত দোৱা কৰিছে, আৰু সকলোকে ময়ো কৈছোঁ যে আজি পেহালে তোমালোকে দোৱা কৰা বুলি। আৰু সিহঁতি খুব ধুনীয়াকৈ দোৱা কৰিছে, লগতে ময়ো অকণমান দোৱা কৰিলোঁ। আজি মোৰ মানুহজনৰ কাৰণে খুবেই স্পেচিয়েলি দোৱা কৰিছোঁ। আপোনালোকেও দোৱা আশীৰ্বাদ কৰিব যাতে মোৰ মানুহজনে দীৰ্ঘ জীৱন পায় আৰু আমি বুঢ়া কাললৈকে দুইজনে একেলগে থাকোঁ। গতিকে আপোনালোকে প্লিজ মোৰ মানুহজনৰ কাৰণে দোৱা আশীৰ্বাদ কৰিব। ইফতাৰ কৰা মেলা হৈ গ'ল। আজি পিছে মই মোৰ হাতৰ চাহ নাই বনোৱা দেই। আজি মই মোৰ ভণ্টিকে কৈছোঁ তুমি আজি চাহ বনাই দিয়া বুলি, কাৰণ মই সদায় নিজৰ হাতেৰে চাহ খাই খাই আমনি লাগিছে। আজি তাই খুব ধুনীয়াকৈ চাহ বনাই আনিছে, আৰু ভিনীয়েকে তাইৰ হাতৰ চাহ খাই খুবেই ভাল পালে। আৰু এইফালে চাওকচোন, চাহ খাই খাই তাৰিফ কৰি আছে, আৰু মই কৈছোঁ যে মোৰ হাতৰ চাহ কি বেয়া লাগে নেকি বুলি। এই ধেমালি চুপতি কৰি মেলি আমাৰ আজিৰ ইফতাৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰোঁ। আশা কৰিলোঁ আপোনালোকে ভাল পালে। যদি ভাল পালে তেতিয়া কিন্তু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই।